নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। দেখিছানে বাৰু শেৱালি ফুল? শৰত আহিলে শেৱালি ফুলে আৰু শেৱালি ফুল ফুলাৰ লগে লগে দুৰ্গা পূজাৰ আগমন হয়। আৰু আজি খাম বুলি ভাবিছো মাছেৰে শেৱালি ফুল। আৰু সেয়েহে ধুনীয়াকৈ শেৱালি ফুলখিনি ধুই লৈ এতিয়া কেৰাহীত তেল অকণমান গৰম কৰি মিডিয়াম সাইজৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি দি দিলোঁ। লগতে দুটা কেঁচা জলকীয়াও দিলোঁ। আৰু এতিয়া পিঁয়াজখিনি অকণমান ভাজি হৈ যোৱাৰ পিছত ইয়াত দি দিলোঁ ৰং গুড়া অকণমান। এয়া চাওক পিঁয়াজখিনি ধুনীয়াকৈ অকণমান ভজা হৈ গ'ল। এতিয়া ইয়াত দি দিম 3টা মিডিয়াম সাইজৰ আলু সৰু সৰুকৈ কাটি লৈছিলোঁ। আৰু এতিয়া আলুখিনি ইয়াত দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ অকণমান দিলোঁ। আৰু এতিয়া আলুখিনি লৰাই অকণমান সিজিবলৈ দিওঁ। 10 মিনিটমান পিছত আলুখিনি এনেদৰে ধুনীয়াকৈ সিজি গ'ল। যিহেতু মই পাতল পাতলকৈ কাটিছিলোঁ সেয়েহে 10 মিনিটমান পিছতে ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াত দি দিছোঁ আদা নহৰুৰ পেষ্ট অকণমান। আদা নহৰুৰ পেষ্টৰ গোন্ধখিনি যাবৰ বাবে অকণমান লৰাই ভাজি দিলোঁ। আৰু এতিয়া ইয়াত দি দিম শেৱালি ফুলখিনি। শেৱালি ফুলৰ গোন্ধটো যে ইমান ধুনীয়া, গোন্ধটো পালেই একেবাৰে খাওঁ খাওঁ লাগিছে। এয়া চাওক শেৱালি ফুলখিনি দি দিলোঁ। আৰু এতিয়া লৰাই অকণমান ভাজি ল'ম। আৰু শেৱালি ফুলখিনি সিজিবলৈ বেছি সময় নালাগে, সেইকাৰণে প্ৰথমতে আলুখিনি অকণমান ভাজি লৈছোঁ। যিহেতু শেৱালি ফুলখিনি একেবাৰে লাহি পাহি হয় আৰু পটককৈ সিজি যায়। এয়া অকণমান লৰচৰ কৰি দিলোঁ। এয়া চাওক 10 মিনিটমান পাছত এনেদৰে ধুনীয়াকৈ শেৱালি ফুলখিনি থপথপীয়াকৈ সিজি গ'ল। আৰু এতিয়া এই পানীখিনি শুহিবলৈ দিম। পানীখিনি শুহি যোৱাৰ পিছত ইয়াত আকৌ পানী দিব লাগিব। আৰু এয়া দেখিছেনে কি? এয়া হ'ল কলৰ খাৰ, আঠিয়া কলৰ খাৰ। আৰু আঠিয়া কলৰ খাৰ এসাফৰ ইয়াত দি দিম। এনেদৰে শেৱালি ফুল বনাই খাই মই খুবেই ভাল পাওঁ। আপোনালোকেও বাৰু ট্ৰাই কৰি চাবচোন। আৰু পানীখিনি শুহি যোৱাৰ পিছত ইয়াত দি দিম মই এই গিলাচেৰে গিলাচ পানী। আৰু পানীখিনি উতল অহাৰ পিছত ইয়াত দি দিম মই ধুনীয়াকৈ ভজা মাছখিনি মই আগতে ভাজি থৈছোঁ। এয়া চাওক 10 মিনিটমান উতল অহাৰ পিছত মই ইয়াত মাছখিনি দি দিছোঁ। আপোনালোকক বাৰু মাছখিনি দিয়া মই নেদেখুৱালোঁ। এয়া চাওক কি ধুনীয়া সুন্দৰ কালাৰৰ
তৰকাৰীখন হৈছে শেৱালি ফুলৰ তৰকাৰী আৰু খাবলৈও খুব সোৱাদযুক্ত হয়। এয়া মোৰ শেৱালি ফুলৰ তৰকাৰী হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু।